নমস্কাৰ জয় গুৰু আশা কৰোঁ আপোনালোকে সবে ভালেই আছে ময়ো ভাল আছোঁ বহুত দিন পিছত আপোনালোকৰ ওচৰত এটা ভিডিঅ' লৈ আহিছোঁ আকৌ অলমষ্ট 4 বছৰ মান হৈ গ'ল মই ভিডিঅ' দিয়া নাই ইউটিউবত আপোনালোকে মোৰ ছাবস্ক্ৰাইবাৰ যিহঁতি আছে গম পাই চাগে মোৰ ইউটিউব চেনেলত মই জাৰ্নি অফ মাই লাইফ এটা ভিডিঅ' ষ্টাৰ্ট কৰিছিলোঁ তাৰে দুটা পাৰ্ট মই কৈ গৈছিলোঁ আগত আৰু ইয়াৰ পিছৰখিনি মই এতিয়া আকৌ নতুনকৈ ষ্টাৰ্ট কৰিব বিচাৰিছোঁ আৰু বহুত কিবা কিবি চেঞ্জেছ আৰু বহুত খিনি নিউ থিংছ আহিছে সেইবোৰ চব মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু আশা কৰোঁ চবে ভালেই আছে ইমান এটা লং ডিষ্টেঞ্চ হৈ গ'ল যে মই মাজত পূৰা ব্ৰেক দি দিছিলোঁ আৰু সময় পোৱা নাছিলোঁ এতিয়া আকৌ মই ভাবিছোঁ মোৰ সেই ইউটিউব চেনেলটো মই আগতে চলাই লৈ যাম আৰু আপোনালোকৰ পৰা আৰু মৰম আৰু ভালপোৱা আৰু ছাপৰ্ট পাম এনেকৈ মই এই টপিক চব নতুন নতুন বহুত বস্তু কথাবোৰ মই লাষ্ট ভিডিঅ'লৈকে কোৱা মতে মই চাকৰি জইন কৰিছিলোঁ ইমানলৈকে কৈছিলোঁ আৰু মোৰ নিউ ছাবস্ক্ৰাইবাৰ যিহঁতি গম নাপাব চাগে নিউ যোনে মোক চাব গম নাপাব যে মই আগতে কি কৈ গৈছোঁ ভিডিঅ'বিলাক নতুনকৈ ছাবস্ক্ৰাইব কৰিলে আপোনালোকে আগৰ ভিডিঅ'বোৰ চালে গম পাব কিন্তু যোনে মোৰ অলৰেডি ছাবস্ক্ৰাইবাৰ আছিলে এখেতসকলে গম পাব যে মই কিহৰ ওপৰত একচুৱেলি ভিডিঅ' বনাওঁ আৰু মই মোৰ লাইফৰ সেই জাৰ্নিবোৰ শ্বেয়াৰ কৰোঁ আপোনালোকৰ লগত কাৰণ মই ভাবোঁ যে ইয়াৰ পৰা মানুহে কিবা লাইফত মোৰ লাইফটোত বহুত আপছ এণ্ড ডাউন বহুত লৈ মানুহৰ জীৱনটো চলে আৰু ইয়াৰ পৰা বহুত মই যদি মোৰ কথাখিনি শ্বেয়াৰ কৰোঁতে বেলেগে মটিভেটেড হ'ব আৰু কেনেকৈ লাইফত কেনেকৈ আপছ এণ্ড ডাউনছ থকা সত্ত্বেও লাইফত যে কেতিয়াও গিভ আপ কৰিব নালাগে আৰু সেইখিনিয়ে তো চাকৰি পোৱালৈকে মই কৈছিলোঁ যে মই চিণ্ডিকেট বেংকত এজ এ প্ৰফেশ্যনেল ক্লাৰ্ক জইন কৰিছিলোঁ ইয়াৰ পাছৰখিনি মই এতিয়া ক'বলৈ গৈ আছোঁ ইয়াৰ পাছত কি আছিলে ইয়াৰ পাছত ফাৰ্ষ্ট হ'ল মোৰ যেতিয়া জইনিং হ'ব তাৰ কিছুমান প্ৰচিডিউৰ আছিলে সেই প্ৰচেছখিনি জানিবলৈ কোনোবা এজন অলৰেডি চাকৰি কৰা চিণ্ডিকেট বেংকত মানে হ'লে সুবিধা হয় যাৰ লগত মই ডিছকাছ কৰি আগৰ কথাখিনি মানে কেনেকৈ কি কৰিব লাগে প্ৰচেছখিনি মই ৰেডি কৰিব পাৰিম এনেকৈ মোক আমাৰ কোচিং চেণ্টাৰৰ যোন ছাৰ আছিলে ছাৰে মোক এজনৰ নাম্বাৰ দিছিলে পূজা ধৰ বুলি তাৰ লগত মই কামো কৰিছোঁ আদিত্য হস্পিটেল ব্ৰাঞ্চত এবছৰমান কাম কৰিছোঁ তাৰ লগত আৰু এতিয়া সি বৰ্তমান কলকাতাত আছে আৰু সি মোক বহুতখিনি হেল্প কৰিছিলে এগেইন ৰঞ্জন চক্ৰৱৰ্তী বুলি এজন আছিলে তাৰ লগতো মই কাম কৰিলোঁ ঝালুকপাৰা ব্ৰাঞ্চত এবছৰমান কাম কৰিছিলোঁ আৰু সি এতিয়া যোৰহাটত আছে এই দুজনেই মোক খুব বিৰাট হেল্প কৰিছিলে স্পেচিয়েলি থেংক ইউ ক'ব বিচাৰোঁ তোমালোকক দুজনকে মই থেংক ইউ ক'ব বিচাৰোঁ যে মোক ইমানখিনি হেল্প কৰিলা যে কেনেকৈ কি কৰিব লাগে চব প্ৰচেছখিনি সিহঁতে বুজাই দিছিলে যিহেতু মই আৰু শ্বেতা শৰ্মা বুলি এজন আছিলে ৰানিং গেটৰ ছোৱালী আমি দুজনেই চিণ্ডিকেট বেংকৰ কাৰণে চিলেকশ্যন হৈছিলোঁ আৰু দুজনৰ পষ্টিং আছিলে ডিব্ৰুগড়ত দুটাই ব্ৰাঞ্চ আছিলে এটা আদিত্য হস্পিটেল ব্ৰাঞ্চ আৰু এটা ঝালুকপাৰা ব্ৰাঞ্চ তো মোৰ যেতিয়া এপইণ্টমেণ্ট লেটাৰখন আহিলে ন তাত লিখা আছিলে যে ইউ আৰ প্ৰভিশ্যনেলি পষ্টেড এনেকুৱা কিবা লিখা আছিলে যে ডিব্ৰুগড় আদিত্য হস্পিটেল ব্ৰাঞ্চ তো মইতো একচুৱেলি গম পোৱা নাছিলোঁ চিণ্ডিকেট বেংকৰ কিমান ব্ৰাঞ্চ আছে ক'ত আছে মই কেতিয়াও গৈয়ে পোৱা নাছিলোঁ তাৰপিছত কি হ'ল মই ভাবিলোঁ মোৰ আদিত্য হস্পিটেল ব্ৰাঞ্চত জইনিং কিবা এনেকুৱা লিখা আছিলে মই ধৰিব নোৱাৰিলোঁ চাগে মই চবকে কৈ দিলোঁ যে মোৰ আদিত্য হস্পিটেল ব্ৰাঞ্চত জইনিং আছে আৰু এইফালে শ্বেতা শৰ্মা তাৰো আদিত্য হস্পিটেল ব্ৰাঞ্চ মই তাক কণ্টেক্ট কৰিলোঁ যে মইতো তোমাৰ ব্ৰাঞ্চতে একে ব্ৰাঞ্চতে আমি দুটা জইনিং কৰিম এনেকৈ কিন্তু পিছত যেতিয়া জইনিঙৰ দুদিনমান আগত মই গম পালোঁ যে নহয় মই ঝালুকপাৰা ব্ৰাঞ্চত পাইছোঁ আৰু শ্বেতা আদিত্য হস্পিটেল ব্ৰাঞ্চত পাইছে তাৰপিছত আমি এনেকৈ এটা মিছআণ্ডাৰষ্টেণ্ডিং হৈছিলে বহুত মানুহে গম পাইছিলে যে মই ঝালুকপাৰা ব্ৰাঞ্চ আদিত্য হস্পিটেল ব্ৰাঞ্চ জইন কৰিম পিছত ক্লেৰিফাই হ'ল বাৰু বস্তুটো তেতিয়া কি হ'ল 25 মে আপোনাৰ 2015 তেতিয়া মই জইন কৰিলোঁ ঝালুকপাৰা ব্ৰাঞ্চ আৰু তাত জইনিং কৰাৰ পিছত মই তাতে কাম কৰি আছিলোঁ কাম কৰাৰ পিছত 15 মে পৰা ডিচেম্বৰত মোৰ ইণ্ডাকশ্যন ট্ৰেইনিং আছিলে
তাৰপিছত তাৰ মাজৰখিনি কথা তাৰপিছত নৰ্মেল আৰু কাম কৰিবলৈ কাম শিকি আছিলোঁ লাহে লাহে। তাত মই বেগেন ৰঞ্জনৰ নাম ক'ব বিচাৰোঁ, ৰঞ্জন আৰু বেদান্ত আৰু পীযুষ চক্ৰৱৰ্তীৰ খুব চিনিয়ৰ ষ্টাফ, বহুত চিনিয়ৰ ষ্টাফ আছিলে। পীযুষ চক্ৰৱৰ্তী দা এখেতসকলে মোক বহুত হেল্প কৰিছিলে বিকজ মই বহুত ফ্ৰেছ আছিলোঁ, নতুন, আৰু সিহঁতি বহুত চিনিয়ৰ আছিলে। ৰঞ্জন বেদান্ত মোৰ এবছৰ আগত বেংক জইন কৰিছিলে। সিহঁতিয়ে মোক বহুতখিনি হেল্প কৰিছিলে আৰু বহুতখিনি হেল্প কৰিছিলে। মোক চব কাম লাহে লাহে শিকালে, কেনেকৈ কি কৰিব লাগে, কেছ কেনেকৈ হেণ্ডেল কৰিব লাগে, কাষ্টমাৰ ডিলিং কেনেকৈ কৰিব লাগে, কোনটো কাম কেনেকৈ। কেলৈকে আমাক আগতে ট্ৰেইনিং দিয়া নহয়, আমাক ডাইৰেক্ট জইন কৰিব দি দিছিলে। আমাক কোনো বেছিক ট্ৰেইনিং একো দিয়া নাছিলে। আমাৰ ট্ৰেইনিং পিছত হয়। তেতিয়া গ'ল মে', জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, অলমষ্ট ডিচেম্বৰত আমাৰ প্ৰথম ইণ্ডাকশ্যন ট্ৰেইনিংটো কণ্ডাক্ট হৈছিলে আৰু এই ট্ৰেইনিংটো হৈছিলে বেংগলোৰত। তেতিয়া কি হ'ল, বেংগলোৰত মোৰ ট্ৰেইনিং আহিলে এৰাউণ্ড 2 উইক্সৰ কাৰণে ট্ৰেইনিং আহিছিলে। 2 উইক্সৰ কাৰণে মোৰ বেংগলোৰত ট্ৰেইনিং যাব লাগিব আৰু চবতকৈ ইণ্ডাকশ্যন ট্ৰেইনিং আছিলে বেংগলোৰ। আৰু তেতিয়া কি হ'ল, মই কেতিয়াও মানে অসমৰ বাহিৰত গৈয়ে পোৱা নাই। আৰু গুৱাহাটীত মই ভাইভাৰ কাৰণে গৈছিলোঁ। মোৰ লগত তেতিয়া মোৰ দেউতা গৈছিলে ভাইভাৰ কাৰণে। তাৰ আগত মই কেতিয়াও অসমৰ বাহিৰে গৈ পোৱা নাই। আৰু বেংগলোৰ যাবলৈ মই অকণমান মানে গৈ পোৱা নাই, অকণমান হেজিটেট ফিল, কেনেকৈ যাম, কেনেকৈ কি। আৰু কোনোবা তেনেকুৱা চিনাকিও নাছিলে চিণ্ডিকেট বেংকৰ যে মোৰ লগত আশে পাশে পোৱা, যে মই তাৰ লগত ট্ৰেইনিং কৰিবলৈ যাম। তেতিয়া কি হ'ল, মোৰ দেউতাৰ লগত লৈ যাওঁ বুলি ভাবিছোঁ বিকজ ঘৰৰ পৰা এলাউ কৰা নাই, ইমান দূৰ তই অকলে কেনেকৈ যাবি। তো দেউতা মোৰ লগত যাব বুলি ডিচাইড হৈছে। এতিয়া কি হ'ল, পেকিং চেকিং হ'ল আৰু গ'লোঁ আৰু আছিলে সেইটো মোৰ লাইফৰ প্ৰথম ফ্লাইট জাৰ্ণি। মই ফ্লাইটৰ বিষয়ে একো আইডিয়া নাছিলে। ভালকৈ মই চবকে সুধি পেলাই মই ফ্লাইট জাৰ্ণি আছিলে। মই কিছুমান ইণ্টাৰেষ্টিং কথাও শ্বেয়াৰ কৰিম আপোনালোকৰ লগত। ফ্লাইট জাৰ্ণি আছিলে তো ডিব্ৰুগড়ৰ পৰা আমাৰ গুৱাহাটীৰ পৰা বেংগলোৰ ব্ৰেকআপ জাৰ্ণি আছিলে। তো ডিব্ৰুগড়ৰ পৰা গুৱাহাটী গ'লোঁ, গুৱাহাটীৰ পৰা বেংগলোৰ গ'লোঁ। তো আমি কি হ'ল, পাওঁতে বেংগলোৰ বহুত ৰাতি হৈ গৈছিলে, এৰাউণ্ড 8-9টামান বাজি গৈছিলে। আৰু চবতকৈ ইণ্টাৰেষ্টিং কথাটো হ'ল, আমি বেংগলোৰ যেতিয়া পালোঁ গৈ পেলাই, তেতিয়া কি হ'ল, লাগেজ যে আহে, এনেকৈ লাগেজ কাউণ্টাৰত যে লাগেজবোৰ আহি থাকে, চবে লাগেজ কালেক্ট কৰে। তো মোৰ দেউতাৰ বেগটো আহি গ'ল, কিন্তু মোৰ বেগটো অহা নাই, মানে নাহিছে। এনেকৈ ৰাউণ্ড ঘূৰি আছে বাট মোৰ বেগটো আহি পোৱা নাই। তো মইতো ফাৰ্ষ্ট জাৰ্ণি আছিলে ফ্লাইটৰ, ইমান আইডিয়াও নাছিলে। মই ৰৈ আছোঁ, চব মানুহ গুচি গ'ল, কিন্তু মোৰ বেগটো অহা নাই। ছেইম কালাৰৰ এটা বেগ ঘূৰি আছে, কিন্তু মোৰ বেগটো নহয় সেইটো। মই তেতিয়া এজন এয়াৰ হোষ্টেছ আছিলে, সুধিলে যে কি হ'ল আপোনালোকৰ। মই ক'লোঁ মোৰ বেগটোতো অহা নাই, এইটো মোৰ বেগ নহয়। তো ঠিক আছে, এখেতে কি কৰিলে, বেগটো লৈ গ'ল। বেগটো লৈ পেলাই চালে যে সেই বেগত যাৰ ডিটেইলছ আছিলে, এখেতক কল কৰি পেলাই সুধিছে যে আপুনি ক'ত। কয় মইতো ঘৰ পাওঁ আধা ৰাস্তাত, মই ঘৰ গৈ আছোঁ। এখেতে কৈছে আপুনি বেগটো চেক কৰকচোন। তো এখেতে বেগটো চেক কৰিলে, বেগটো চেক কৰাৰ পৰা চাইছে এইখনতো আপোনাৰ লাগেজ নহয়, আপুনি এই বেগখন লৈ আহক, আপুনি বেলেগৰ। মই একদম মানে শ্বকড হৈ গ'লোঁ, কাৰণ এনেকুৱা হ'ব পাৰে মই ভবা নাছিলোঁ ফ্লাইটত। এয়া মোৰ ফাৰ্ষ্ট জাৰ্ণি আৰু ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ। আৰু তাৰ লগত কি হ'ল, এই বেগত মোৰ ডকুমেণ্ট, মোৰ এভৰিথিং, চব বস্তু তাতে আছিলে। সেইবোৰ কৰোঁতে আৰু 1-2 ঘণ্টা লাগি গ'ল। মানুহজন এয়াৰপৰ্টত আহিলে, বেগটো লৈ পেলাই আহিলে। অহাৰ লগে লগে আমাক ছিকিউৰিটি আৰ্মিৰ ওচৰত কি কৰিলে, বেগখন ছিকিউৰিটিৰ ওচৰত আমাক এক্সচেঞ্জ কৰালে। তো মানুহজনক মই একো নক'লোঁ, মই জাষ্ট বেগখন দিলে আৰু বেগৰ বাহিৰৰ চেনত মোৰ ব্ৰাছ আছিলে, টুথব্ৰাছ। তো মই এই চেণ্ডেল খুলি চালোঁ যে মোৰ ব্ৰাছটো আছে নাই, তাৰমানে ঠিকে ঠাকে আছে মানে। আৰু বেগটো লক আছিলে যিহেতু, মই সেইটো টেনশ্যন কৰা নাই বাৰু, কিন্তু বেগটো যে ঘূৰাই পাম নেকি মই সেইটো ডাউটত আছিলোঁ। যি কি নহওক মই বেগটো পালোঁ। তাৰপিছত তাৰ পৰা আমি বাছত উঠিলোঁ আৰু আমাৰ ট্ৰেইনিং চেণ্টাৰলৈ গ'লোঁ। যোৱাৰ পিছত কি হ'ল, আমাৰ বহুত ৰাতি হৈ গ'ল, গৈ পাওঁতে বহুত ৰাতি হৈ গ'ল। তো মই ভাবিছিলোঁ দেউতাক এটা হোটেলত
শ্বিফ্ট কৰাই দিম বিকজ আমাৰ কাৰণে অলৰেডি এটা এনেকুৱা ৰুম বুকিং আছিলে মানে তাত ট্ৰেইনিং চেণ্টাৰ উইথ ফুডিং এণ্ড লজিং চব বস্তু একেলগে মানে তাত মানে আপুনি পেৰেণ্টছ বা বাহিৰৰ মানুহ থ'ব নোৱাৰে তো আমি গৈছোঁ দেউতাক কৈছে যে না ইয়াতো পাৰ্মিশ্যন নাই থাকিবলৈ আৰু আজি ৰাতিৰ কাৰণেও পাৰ্মিশ্যন নাই মই আকৌ দেউতাক লৈ সেই ৰাতি 11টা নে 12টা বজাত বেংগলোৰ চিটিত মই দেউতাক লৈ হোটেল বিচাৰিব গ'লোঁ এজন অটোৱালা ল'লোঁ অটোৱালাটোক ক'লোঁ মই আৰু বৰষুণো দি আছিলে আৰু মই কৈছোঁ যে আপুনি আপ চলিয়ে এক হোটেল দেখতে হে এখেতে নাজানো বহুত ৰাউণ্ড মাৰালে এনেকৈ এফালে গ'ল সেনেকৈ কৰি চব হোটেল গ'লোঁ কেইবাটাও হোটেলত কিন্তু হোটেলখিনি কৈছে যে আমি এতিয়া চেক ইন নহ'ব ৰাতি হৈ গ'ল তাৰপিছত মই কি কৰোঁ একদম মানে বিৰাট মানে ক্ৰিটিকেল চিটুৱেশ্যন মানে একতো এয়াৰপৰ্টত মোৰ লাগেজ লৈ গ'ল কোনোবা ইয়াত এতিয়া হোটেল পোৱা নাই মই দেউতাক ৰাখিম ক'ত মই মানে কি ক'ব মানে এইবোৰ মানে এটা চিটুৱেশ্যনে মানে তাৰপিছত মই কি কৰিলোঁ দেউতাক আকৌ সেই ট্ৰেইনিং চেণ্টাৰত লৈ আহিলোঁ আৰু সেই যোন ইনচাৰ্জ আছিলে এখেতক মই বহুত ৰিকুৱেষ্ট কৰিলোঁ যে এটা ৰাতিৰ কাৰণে থৈ দিবলৈ কাইলৈ মই দেউতাক হোটেলত শ্বিফ্ট কৰি দিম আৰ্লি মৰ্ণিঙত তো এখেতেও লাষ্টত কি হ'ল এগ্ৰী হ'ল মোৰ লগত আৰু দেউতা আৰু মোকে সেইদিনা কৈছে আপোনালোকে आप लोग यही रूम में नीचे एक रूम है उसमें रह जाइए और सुबह आप लोग आपको आपका रूम में जाना है और पिताजी को होटल में शिफ्ट करना है तो मैं ক'লোঁ ঠিক আছে এনেকৈ কৰি ৰাতি আমি শ্বিফ্ট হৈ গ'লোঁ সেইটো ৰুমত আৰু মৰ্ণিং হোৱাৰ লগে লগে মই কি কৰিলোঁ দেউতাক ক'লোঁ যে আপুনি ৰেডি থাকক মই আপোনাক হোটেলত শ্বিফ্ট কৰি দিম তাৰপিছত মোৰ ক্লাছ ষ্টাৰ্ট হৈ গ'ল মোৰ ক্লাছ যাবলৈও দেৰি হৈ গ'ল ক্লাছত গৈ সোমালোঁ তাৰপিছত ক্লাছৰ পৰাই ব্ৰেক লৈ মই কি কৰিলোঁ যেতিয়া ব্ৰেক দিয়ে টি ব্ৰেক দিয়ে আমাৰ ক্লাছৰ মাজত টি ব্ৰেক লৈ পেলাই মই দেউতাক লৈ হোটেলত শ্বিফ্ট কৰাব গ'লোঁ হোটেলত শ্বিফ্ট কৰাই দিলোঁ কাৰণ কি দেউতাক কৈছে ৰুম খালী কৰিবলৈ আমাৰ এতিয়া আপোনাৰ কিজানি কয় ৰুম খালী কৰিব লাগিব মই দেউতাক লৈ গ'লোঁ হোটেল ওচৰতে আছিলে হোটেল শ্বিফ্ট কৰাই দি আহিলোঁ ইয়াত টি ব্ৰেক পাৰ হৈ গ'ল পাৰ হোৱাৰ পিছত মই আকৌ ক্লাছত সোমালোঁ তেতিয়াও ছাৰে সুধিছে আপ কাহা থে ইতনা দেৰ আপ কাহা থে আপকে জ্যাদাই টি ব্ৰেক লৈ লিয়ে তাৰপিছত যি কি নহওক একো নক'লে বাৰু ছাৰে তাৰপিছত মই ক্লাছ কণ্টিনিউ কৰিলোঁ সেনেকৈ আমি 14 ডেজমান ট্ৰেইনিং কৰিলোঁ তাৰ ট্ৰেইনিং চেণ্টাৰত বম্বে পুনে কলকাতা উৰিষ্যা বহুত চব বেলেগ বেলেগ জেগাৰ পৰা মানুহ আহিছিলে কেণ্ডিডেটবোৰ এমপ্লয়ীবোৰ আহিছিলে আৰু খুব ভাল এটা এক্সপিৰিয়েঞ্চ হৈছিলে মোৰ যে ইমান জেগাৰ মানুহ কেনেকুৱা সিহঁতৰ বিহেভিয়াৰ সিহঁতৰ লগত উঠা বহা কৰি মই বহুত ফ্ৰেণ্ড হৈ গৈছিলে মোৰ তাত ইভেন কেৰালাৰ পৰা আহিছিলে মানে পূৰা ইণ্ডিয়াৰ বিভিন্ন ডিফাৰেণ্ট ষ্টেটৰ পৰা আহিছিলে আৰু বহুত ভাল এটা এক্সপিৰিয়েঞ্চ আমি একেলগে কটালোঁ 14 ডেজ তাত খালোঁ ধুনীয়া ক্লাছৰুম আছিলে ধুনীয়া থকাৰ বেডৰুম আছিলে একদম হাই ফেচিলিটি চব মানে থাকিবলৈ আমাৰ ভিলা টাইপ আছিলে আমি য'ত আছিলে এটা ক'ব পাৰি ভিলা টাইপ চুইমিং পুলৰ পৰা ষ্টাৰ্ট কৰি এভৰিথিং আছিলে জিম তাৰপিছত আপোনাৰ খেলাৰ কাৰণে এটা ধুনীয়া প্লেচ এনেকুৱা মানে চব বস্তুৱে আছিলে আৰু এয়া তাৰ পৰা বেংগলোৰৰ পৰা মাইচুৰ ওচৰত হয় তো একদিন আমি ছানডে পাইছিলোঁ মাজত তো আমি চব গ্ৰুপ বনাই মাইচুৰ গৈছিলোঁ তো আমিও এইফালে ময়ো গৈছিলোঁ মাইচুৰ ইহঁতৰ লগত ফুৰিবলৈ মাইচুৰ ফুৰিলোঁ ইমান ভাল লাগিলে বৃন্দাবন গাৰ্ডেন টিপু চুলতান পেলেচ মোৰ চব চাই আহিলোঁ ইয়াৰ পিছত মই মাইচুৰ ফুৰি তাৰপিছত আমি বেক কৰিলোঁ ডিব্ৰুগড়লৈ আফটাৰ 14 ডেজ তেতিয়া দেউতাক লৈ মই আকৌ ডিব্ৰুগড় আহি পালোঁহি সেনেকৈ মোৰ ইণ্ডাকশ্যন ট্ৰেইনিং জাৰ্ণিটো হ'ল তাৰ পৰা বহুতখিনি ভাল এক্সপিৰিয়েঞ্চ লৈ আহিলোঁ তাত বহুতখিনি ডিফিকাল্টিছৰ মই ফেচ কৰিব লাগিছে বাট চব বস্তু অভাৰকাম কৰি পেলাই যেনেকৈ তেনেকৈ আহিলোঁ আৰু ডিব্ৰুগড় তো আজিলৈকে মই ইমানটোতে সামৰিছোঁ তাৰ পিছৰ নেক্সট জাৰ্ণিখিনি মই নেক্সট ভিডিঅ'ত লৈ আহিম আপোনালোকে ভাল লাগিলে ভিডিঅ'খন লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব এণ্ড কমেণ্টো দি দিব কেনেকুৱা হৈছে ধন্যবাদ থেংক ইউ